Question number 5 খালি ঠাই পূৰ কৰা -8 -8 ৰ লগত কিমান যোগ কৰিলে 0 হ'ব সংখ্যা ৰেখাত 0 ৰ পৰা -8 অৰ্থাৎ বাওঁফালে আহিলে -8 আছে বাওঁফালে আহিলে আৰু ইয়াৰ লগত কিমান যোগ দিলে 0 হ'ব ইয়াকো +8 যাব লাগিব তো প্লাস চিন আছে ইয়াত 8 লিখিবা গতিকে 8 লিখিলে 0 হ'ব 2 নম্বৰটো -15 আছে আৰু মাইনাস চিন দিয়া আছে তে -15 বাওঁফালে আহিলে বাওঁফালে 15 আহিলে বাওঁফালে -15 তেতিয়া 0 পাবলৈ হলে সোঁফালে 15 যাব লাগিব গতিকে মাইনাস এডাল দিয়া আছে আৰু যেটো সংখ্যা লিখিবা ইয়াত হেতু মাইনাস হ'ব লাগিব তেতিয়া মাইনাস মাইনাস অৰ্থাৎ সোঁফালে যোৱা বুজাব কেৱল মাইনাস থাকিলে তো বাওঁফালে আহিব ইয়াত যদি 15 দিয়া মাইনাস থাকে তেতিয়া আকৌ বাওঁফালে আহিব 0 নহব গতিকে -15 দিব লাগিব ইয়াত কি দিবা কিমান সংখ্যাও -15 -15 এ -15 ৰ বিপৰীত অৰ্থাৎ বাওঁফালে অহাৰ বিপৰীত অৰ্থাৎ সোঁফালে যাব -15 হলে কি হ'ব +15 হ'ব অৰ্থাৎ 0 হ'ব কোৱেশ্চন নম্বৰ 3 টু চোৱা 15 -15 তো -15 হলে কি বাওঁফালে যোৱা বুজাব নে সোঁফালে যোৱা বুজাব সোঁফালে যোৱা বুজাব +15 সোঁফালে গ'ল 15 আৰু -15 অৰ্থাৎ সোঁফালে আকৌ 15 একক যোৱা বুজাব গতিকে 15 + 15 হ'ব তো 15 + 15 30 + 30 হ'ব তাৰপিছত ইয়াত চোৱা কিমান এটো সংখ্যাটো উলিয়াব লাগে -8 অৰ্থাৎ -8 এ কি বুজাইছে যে সোঁফালে যোৱা বুজাইছে নে বাওঁফালে যোৱা বুজাইছে -8 এ সোঁফালে যোৱা বুজাইছে সোঁফালে কিমান একক বা কিমান ঘৰ যোৱা বুজাইছে 8 ঘৰ আৰু আনসাৰটো কিমান পাব লাগে -12 তো -12 পাবলৈ হলে 8 ঘৰটো মাইনাস হৈ পেলাই আকৌ 12 ঘৰ আহিব লাগিব মাইনাসৰ তো 12 8 20 বা এই দুটা যোগ কৰি দিলে কিমান পাবা 20 20 তো ইয়াত 20 কিমান লিখিবা -20 লিখিবা কাৰণ 8 ঘৰ আহিলা আহাৰ পিছত আকৌ -12 আহিব লাগিব 8 -8 আহিলা -12 আহিলা তো -8 আৰু -12 কিমান হ'ব -20 ইয়াত -20 লিখিবা কোৱেশ্চন নম্বৰ 6 খালি ঠাইবোৰ গ্ৰেটাৰ দেন স্মলাৰ দেন বা ইকুৱেল চিনেৰে পূৰ কৰা এতিয়া প্ৰথম কোৱেশ্চনটো চোৱা -9 আৰু +-7 মানে -7 এ বাওঁফালে যোৱা বুজাব ইয়াত প্লাস থাকিলে বাওঁফালে যোৱা বুজাব দিশটো হলনি নহয় প্লাস থাকিলে তো -9 আৰু -7 এটো বাওঁফালে আহিলে এটো বাওঁফালে আহিলে তাৰমানে 9 ঘৰ প্লাস 7 ঘৰ 9 হাতে 16 ইফালে 16 -16 হৈ গল ইফালে চোৱা -7 বাওঁফালে 7 ঘৰ আকৌ প্লাস থাকিলে দিশ হলনি নহয় প্লাসে মাইনাস তো মাইনাস বাওঁফালে অহা বুজাব তো -16 তো দুইফালে সমান -16 -16 গতিকে ইয়াত ইজ ইকুৱেল বহাব সমান চিন বহিব 2 নম্বৰত -11 -9 এটো মাইনাস এটো মাইনাস বাওঁফালে আহিলে 11 আকৌ 9 আহিলে তো -20 হৈ গল সোঁফালে চোৱা সোঁফালে কিমান দিয়া আছে -9 বাওঁফালে 9 ঘৰ আহিলে তাৰপিছত +11 আকৌ বাওঁফালে 9 ঘৰ আহাৰ পাছত সোঁফালে আকৌ কিমান যাব 11 ঘৰ গতিকে ইয়াত +2 পাবা সংখ্যা ৰেখাত যদি কৰি চোৱা +2 পাবা ইফালে -20 +2 কোনটো সংখ্যা ডাঙৰ হয় বিয়োগ চিন থকাটো সৰু হ'ব যোগ চিন থকাটো ডাঙৰ গতিকে -20 ইজ স্মলাৰ দেন +2 তাৰ পিছত 3 নম্বৰটো চোৱা 40 আছে +-30 তো মাইনাস বাওঁফালে যোৱা বুজাব +-30 30 টো 0 ৰ বাওঁফালে যোৱা বুজাব তো প্ৰথম আহিলে প্লাস সোঁফালে গল 40 একক তাৰ পিছত 40 ঘৰ যোৱাৰ পিছত ইয়াৰ পৰা 40 ঘৰ যোৱাৰ পিছত তাৰ পৰা আকৌ বাওঁফালে 30 ঘৰ আহিব
30 একক বাওঁফালে আহিব তো কিমান থাকিব ইয়াত 10 10 ইয়াত -20 অৰ্থাৎ বাওঁফালে 20 ঘৰ আহিলে তাৰপিছত প্লাস মাইনাস গতিকে এইটো বাওঁফালে যোৱা বুজাব -30 হলে +10 -30 প্লাস থকাটো ডাঙৰ গতিকে ইয়াত কি চিন বহোৱাবা greater than 10 is greater than -30 question number 4 to চোৱা ইয়াত মাইনাস আছে -15 ইয়াত -8 মাইনাস তাৰ আগত আছে গতিকে -8 টো বাওঁফালে হয় কিন্তু তাৰ আগত আকৌ মাইনাস থকা কাৰণে ই সোঁফালে যোৱা বুজাব +8 বুজাব প্ৰথমতে -15 আহিলে তাৰপিছত সোঁফালে 8 ঘৰ গ'ল তো 15 পৰা আকৌ 8 ঘৰ গ'ল কিমান হ'ব -7 আৰু ইয়াত চোৱা কিমান হ'ব ইয়াত 15 পৰা 8 গ'ল +7 এফালে -7 কোনটো ডাঙৰ হয় 7 প্লাস থকাটো ডাঙৰ হয় গতিকে -7 ইজ স্মলাৰ দেন 7 গতিকে প্ৰথমটো সমান চিন সৰু চিন ডাঙৰ চিন সৰু চিন এইকেইটা চিন বহুৱাব কুৱেশ্যন নম্বৰ 7 সংখ্যা ৰেখা ব্যৱহাৰ কৰি নিম্নলিখিতবোৰ বিয়োগ কৰা 1 -5 ৰ পৰা -2 -5 ৰ পৰা -2 কি কৰিব লাগে বিয়োগ কৰা -5 ৰ পৰা -2 বিয়োগ কৰা সংখ্যা ৰেখা ব্যৱহাৰ কৰি ইয়াতো তোমালোকে এনে ধৰণৰ সংখ্যা ৰেখা এডাল বনাই ল'বা তাৰপিছত 0 -5 আছে গতিকে 1 2 3 4 5 -1 -2 -3 -4 -5 গতিকে প্ৰথমতে -5 লৈ আহিলে তাৰপিছত -2 মাইনাস অৰ্থাৎ -2 মানে বাওঁফালে তাৰ আগত আকৌ এটা মাইনাস আছে গতিকে বাওঁফালে অহাৰ বিপৰীত অৰ্থাৎ সোঁফালে যোৱা বুজাব কিমান একক যাব 2 একক তো 1 একক 2 একক 2 একক সোঁফালে যোৱা বুজাব 2 একক সোঁফালে যোৱাৰ পাছত কোনটো স্থানত পাইছে মাৰ্ক কৰা স্থানত কিমান লিখা আছে -3 গতিকে ইয়াৰ আনসাৰটো হ'ব -3 নেক্সট 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দিছে যে -3 ৰ পৰা -3 লিখি ললা -3 ৰ পৰা -3 বিয়োগ কৰা -3 ৰ পৰা কিমান বিয়োগ কৰিবা 3 বিয়োগ কৰিবা বিয়োগ কৰিলে কিমান হ'ব ইয়াৰ কাৰণে সংখ্যা ৰেখা এডাল টানি ললা তাৰ পিছত 0 1 2 ইয়াত 1 2 3 4 5 6 এনে ধৰণে দি দিলা ইয়াত -1 -2 -3 -4 -5 -6 লৈকে লিখিলা তাৰপিছত প্ৰথমতে -3 আছে গতিকে -3 ক'ত আহি পাব এয়া -3 এইটো তাৰপিছত -3 ৰ পৰা আৰম্ভ হ'ব এতিয়া কিমান যাব -3 ই -3 গতিকে বাওঁফালে এবাৰ দুবাৰ তিনিবাৰ গ'ল কাৰ চিন দেখুৱাই দিবা ফালে বাওঁফালে আহিলে এইটো স্থানত কিমান মাৰ্ক কৰা স্থানত কিমান সংখ্যা আছে কি লিখা আছে -6 গতিকে -6 হ'ব নেক্সট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটো চোৱা কি লিখা আছে -4 ৰ পৰা -4 বিয়োগ কৰা -4 ৰ পৰা -4 বিয়োগ কৰা -4 ৰ পৰা -4 বিয়োগ কৰিলে প্ৰথমতে -4 ৰ কাৰণে 1 2 3 4 -1 -2 -3 -4 তাৰপিছত -4 অৰ্থাৎ সোঁফালে 4 ঘৰ যাব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ সোঁফালে 4 ঘৰ যাব 4 ঘৰ যাওঁতে মাৰ্ক কৰা স্থানত কি সংখ্যা আছে 0 এয়া হৈছে 3 নম্বৰৰ সমাধান কুৱেশ্যন নম্বৰ 8 তলত দিয়াবোৰ বিয়োগ কৰা 1 ৰ সমাধান 1ত কুৱেশ্যনটো কি লিখা আছে চোৱা 1ত -120 ইয়াত -120 লিখিবা -120 লিখিলা 120 ৰ পৰা 142 বিয়োগ কৰা 142 বিয়োগ কৰা -120 ৰ পৰা -142 বিয়োগ কৰা বিয়োগ কৰিলে কিমান পাবা যেহেতু ই -120 আছে ই বাওঁফালে আহিব আকৌ -142 আছে ইও বাওঁফালে আহিব তো
20 বাওঁফালে আহিলে আকৌ -142 ইও বাওঁফালে আহিলে হয়নে তো কিমান হ'ব বাওঁফালে আহিলে 262 ইয়াৰ আনসাৰটো হ'ব মাইনাস সংখ্যা ৰেখাত 262 ইয়াৰ আনসাৰটো হ'ব 262 -262 Question number 2 -250 ৰ পৰা -150 -250 ৰ পৰা -150 বিয়োগ কৰিব তো -250 -250 লিখি ললা ই বাওঁফালে আহিলে -250 আৰু -150 মানে বাওঁফালে যোৱা তাৰ আগত আৰু এটা মাইনাস আছে তো বাওঁফালে যোৱাৰ বিপৰীত অৰ্থাৎ -150 হলে কি হ'ব ই সোঁফালে যোৱা বুজাব সংখ্যা ৰেখাত গতিকে ইয়াৰ চিনটো প্লাস হ'ব +150 এতিয়া -150 বাওঁফালে আহিলে 1 এতিয়া -250 বাওঁফালে কিমান আহিলে 250 আহিলে 250 ৰ পৰা আকৌ সোঁফালে কিমান যাব 150 গতিকে 250 মাইনাস বাওঁফালে আহিলে আকৌ সোঁফালে প্লাস 150 গ'ল গতিকে এইটো বিয়োগ কৰি দিবা বেলেগ বেলেগ চিন আছে ই বাওঁফালে গ'ল ই সোঁফালে গ'ল গতিকে বিয়োগ হ'ব 0 0 1 আৰু 100 টো 0 ৰ বাওঁফালে থাকিব নে সোঁফালে থাকিব 0 ৰ বাওঁফালে থাকিব গতিকে মাইনাস হ'ব গতিকে ইয়াত -100 হ'ব টু 2 নম্বৰৰ আনসাৰ 3 নম্বৰত কিমান লিখা আছে চোৱা 3 নম্বৰত 5080 ৰ পৰা 4000 মাইনাস 5080 তাৰ পৰা কি 4000 বিয়োগ কৰিব লাগিব -4000 বিয়োগ কৰিব লাগিব তো 4000 বিয়োগ কৰিলে কিমান হ'ব এটো ব্ৰেকেটটো উঠাই দিলে -2 মাইনাসে থাকিব তাৰ পিছত এটো মাইনাস অৰ্থাৎ বাওঁফালে এটো বাওঁফালে আহিলে এটো বাওঁফালে আহিলে গতিকে দুইটা যোগ হ'ব তো যোগ হ'ব কিমান হ'ব 5 4 9 9080 ইয়াৰ আনসাৰটো হ'ব ইমান এতিয়া 4 নম্বৰ কোৱেশ্চনটো চাবা 4 নম্বৰত কি লিখা আছে 4 নম্বৰৰ সমাধান চোৱা 4 নম্বৰত প্ৰথমতে কিমান দিয়া আছে -10000 ৰ পৰা 3000 বিয়োগ কৰা -10000 ৰ পৰা -10000 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব 3000 বিয়োগ কৰিব লাগিব তো 10000 -10000 তাৰপিছত -3000 বাওঁফালে আহিব গতিকে ইয়াত বাওঁফালে আহিব যোগ হ'ব 13000 এয়া হৈছে 4 নম্বৰৰ সমাধান 9 নম্বৰ কোৱেশ্চন যোগফল 0 পাবলৈ -32 ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিব লাগিব যোগফল 0 পাবলৈ তো 9 নম্বৰৰ সমাধান যোগফল 0 পাবলৈ কি হৈছে -32 ৰ লগত যোগফল 0 পাবলৈ -32 ৰ লগত কিমান যোগ কৰিব লাগিব কিমান যোগ কৰিলে 0 পাবা -32 ৰ লগত কিমান যোগ কৰিলে 0 পাবা তো ইয়াত কিমান যোগ কৰিলে কাৰণ বাওঁফালে মাইনাস দিয়া আছে -30 ৰ বাওঁফালে 32 আহিলে আকৌ ই সোঁফালে 32 বাৰ যাব লাগিব তেতিয়া কি হ'ব 0 হ'ব গতিকে -32 ৰ লগত 32 -32 ৰ লগত 32 ইয়াত কি হ'ব 32 যোগ কৰিলে -32 ৰ লগত 32 যোগ কৰিলে যোগফল কিমান হ'ব যোগফল জি হ'ব এটো হৈছে 9 নম্বৰৰ আনসাৰ কোৱেশ্চন নম্বৰ 10 দুটা অখণ্ড সংখ্যাৰ যোগফল -410 ইয়াৰ এটা 180 আনটো নিৰ্ণয় কৰা 10 নম্বৰৰ সমাধান দুটা অখণ্ড সংখ্যাৰ যোগফলটো দিয়া আছে দুটা অখণ্ড সংখ্যাৰ যোগফলটো কিমান দিয়া আছে -410 দিয়া আছে দুটা অখণ্ড সংখ্যাৰ যোগফল তাৰে এটা সংখ্যা দিয়া আছে 180 তেন্তে আনটো কিমান হ'ব
দুটা সংখ্যাৰ যোগফল দিয়া আছে তাৰে এটা 180 আনটো কিমান হ'ব তো 180 সোঁফালে গ'ল 180 কোনফালে যোৱা বুজাব যদি সংখ্যা ৰেখা আঁকা হয় তেন্তে 180 দিয়া আছে 180 মানে সোঁফালে গ'ল 180 সোঁফালে গ'ল 180 প্লাস 180 গতিকে সোঁফালে 180 তো 410 মাইনাস 410 পাবলৈ হ'লে বাওঁফালে আহিব লাগিব তো ই বাওঁফালে তো 180 আহিবই 180 আহিব 180 আহিলে 0 হ'ব 0 হ'ব কিন্তু আমাক কিমান পাবলৈ মাইনাস 410 তো ই আকৌ আহিব লাগিব অৰ্থাৎ মাইনাস 410 আহিব লাগিব বাওঁফালে গতিকে 180 ৰ পৰা এটা হ'ল 180 বাওঁফালে আহিলে তাৰপিছত আকৌ 410 বাওঁফালে আহিব লাগিব মাইনাস 180 আহিব লাগিব মাইনাস 410 আহিব লাগিব তো মাইনাস 410 আকৌ মাইনাস 180 আহিব লাগিব গতিকে দুইটা যোগ কৰিলে কিমান পাবা মাইনাস 590 গতিকে প্ৰশ্নটো কি বুলি লিখা আছে আনটো নিৰ্ণয় কৰা এতেকে আনটো সংখ্যা হ'ব গতিকে আনটো সংখ্যা হ'ব আনটো অখণ্ড সংখ্যা হ'ব বা সংখ্যা হ'ব আনটো অখণ্ড সংখ্যা হ'ব মাইনাস 590 এইটো হৈছে 10 নম্বৰৰ সমাধান কুৱেশ্যন নম্বৰ 11 জিৰ' পাৰ্থক্য পাবলৈ মাইনাস 80 ৰ পৰা কি বিয়োগ কৰিব লাগিব তো ইয়াৰ সমাধানটো চোৱা 11 নম্বৰৰ সমাধান ইয়াত কি কৈছে জিৰ' পাবলৈ মাইনাস 80 ৰ পৰা জিৰ' পাবলৈ মাইনাস 80 ৰ পৰা কি বিয়োগ কৰিব লাগিব মাইনাস 80 ৰ পৰা কি বিয়োগ কৰিলে 0 পাবা এতিয়া কি বিয়োগ কৰিলে মাইনাস 80 এতিয়া সংখ্যা ৰেখাত যদি বুজিবলৈ যাওঁ এনেধৰণে সংখ্যা ৰেখাডাল আঁকি ল'লো আঁকি লোৱাৰ পাছত তাৰপিছত মাইনাস 80 ইয়াত মাইনাস 80 হ'ল ইয়াত মাইনাস 80 হ'ল এতিয়া ই সোঁফালে গ'লেহে 0 হ'ব এতিয়া মাইনাস দিয়া আছে মাইনাস মানে বাওঁফালে যোৱা ইয়াক যদি সোঁফালে যোৱা বুজাবলৈ হ'লে আকৌ এডাল মাইনাস দিব লাগিব গতিকে মাইনাস দুটা থাকিব লাগিব মাইনাস মানে বাওঁফালে অহা বাওঁফালৰ বিপৰীত অৰ্থাৎ মাইনাস থাকিলে কোনফালে যোৱা বুজাব সোঁফালে যোৱা বুজাব আৰু কিমান যাব লাগিব 80 যাব লাগিব তো 80 গতিকে মাইনাস 80 ৰ লগত মাইনাস 80 বিয়োগ কৰিলে কিমান পোৱা যাব পাৰ্থক্যটো 0 পোৱা যাব গতিকে কি বিয়োগ কৰিব লাগিব গতিকে বিয়োগ কৰিবলগীয়া সংখ্যাটো এতেকে বিয়োগ কৰিবলগীয়া অখণ্ড সংখ্যাটো মাইনাস 80